লাখ চাকৰি হৈ গ'ল আজি মই আকৌ ক'ব খুজিছো যে যিদিনাখনে 1 লাখ চাকৰি দিয়া শেষ হ'ব সেইদিনাখনে আৰু 35,000 নতুন চাকৰি মই যুৱক যুৱতীসকলৰ কাৰণে মুকলি কৰি দিম জুলাই মাহত পুলিচত দৌৰিবৰ কাৰণে ৰেডি হৈ থাকক 3rd গ্ৰেড 4th গ্ৰেডৰ ইণ্টাৰভিউ জুলাই মাহত হ'ব শিক্ষকৰ নিযুক্তিও হ'ব আৰু ভগৱানে কৰিলে তাৰ পিছতো আৰু 20-25,000 চাকৰি দিয়া ৰাস্তা মুকলি কৰিম এয়া মোৰ আপোনালোকৰ কাৰণে প্ৰতিশ্ৰুতি শ্ৰদ্ধা ৰাইজ আমি যেতিয়া অৰুণোদয় আৰম্ভ কৰিছিলো মাহত 830 টকা তেতিয়া মানুহে মোক কি কৈছিলে যে এইবোৰ ভেলকিবাজি ইলেকশ্যনৰ পিছত নোহোৱা হৈ যাব কংগ্ৰেছৰ মানুহবিলাকে মিটিং কৰি কৈছিলে যে অৰুণোদয় ৰেচন কাৰ্ড আছে সেই ঘৰতে যদি এটা অৰুণোদয় দি দিও কেনেকুৱা হ'ব ভাল হ'ব না বেয়া হ'ব আচ্ছা মই এতিয়া আৰু এটা পৰীক্ষা কৰো ভাল হ'ব নে বেয়া হ'ব অৰুণোদয় এই মাই তই অলপ ইফালে আহ তাৰ পিছত কথা পাতিম ৰ এক মিনিট তই তালখন অলপ পিছত বজাবি আহ মাই এইফালে আহিব হ'ব তই এতে আহ এতিয়া মোক আপোনালোকে কওক অৰুণোদয় কিমানৰ আছে হাত দাঙক অলপ হাতখন দাঙি থাককচোন অৰুণোদয় কিমানৰ আছে এতিয়া আপোনালোকে নামক অৰুণোদয় কাৰ কাৰ নাই হাত দাঙক বা এতিয়া যদি যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তাকে যদি অৰুণোদয় দি দিও অহাবাৰ হাত দাঙাটো বন্ধ হৈ যাব নে নাযাব হয়নে এইবাৰ মই সেইটো বুদ্ধি লৈ আহিছো ইমান সিলেকশ্যন গণ্ডগোল হৈ থাকে যদিকে যি পৰিয়ালতে ৰেচন কাৰ্ড আছে তাতে এটা অৰুণোদয় জাপি দিয়ে জামেলা শেষ হয়নে নহয় এতিয়া ৰেচন কাৰ্ড পালো অৰুণোদয় পালে কি হ'ব ৰেচন কাৰ্ড পালে কি হ'ব উজ্বলা গেছো পাম উজ্বলা গেছত বজাৰতকৈ 300 টকা কম দামত আমি উজ্বলা গেছ পাওঁ ৰেচন কাৰ্ড পালে আমি কি পাওঁ প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম 5 লাখ টকালৈকে চিকিৎসা বিনামূলীয়া এতিয়া মোৰ মনত আৰু এটা ইচ্ছা গৈ আছে যে যাৰ ঘৰত ৰেচন কাৰ্ড আছে সেই ঘৰত এজন মুৰব্বী মানুহ আছে নে নাই ঘৰত এতিয়া মুৰব্বী মানুহজনক ভগৱানে নকৰক মা কামাখ্যাই নকৰক কিন্তু মুৰব্বী মানুহজনৰ যদি এক্সিডেন্ট হয় কিবা কাৰণত বেমাৰ হয় মৃত্যু হয় ঘৰখনত অন্ধকাৰ নামি আহে নে নাহে সেইকাৰণে এইবাৰ আমি কৈছো যে যাৰ ঘৰত ৰেচন কাৰ্ড আছে তাৰ মুৰব্বী মানুহজনক আমি চৰকাৰী খৰচত ইন্সুৰেন্স কৰি দিম যাতে তেওঁৰ বিপদ হলে পৰিয়ালটোৱে ইন্সুৰেন্স লাভ কৰিব পাৰে হয়নে সৰু পৰিয়াল সুখী পৰিয়াল হয়নে নহয় মই ঠিক কৈছো নে নাই আমাৰ বাবা মাহঁতে দিছিল আৰু 5টা জন্ম কিন্তু এতিয়া আৰু নালাগে আৰু এতিয়া কমাব লাগিব ঠিক আছে এতিয়া ৰেচন কাৰ্ড হল অৰুণোদয় অলপ দিন মোক সময় লাগিব লগে লগে নহব কিন্তু মই কৈছো যেতিয়া ভগৱানে মুখেদি উলিয়াইছে যেতিয়া এইটো হৈ যাব বুলি ধৰি থৈ দিয়ক ঠিক আছে এইটো হ'ব বুলি ধৰক আৰু হল এতিয়া ৰাইজ এটা ডাঙৰ কথাটো হল আৰু এটা নতুন কাম কৰিব লাগে সেইটো হৈছে বাইদেউসকলক লাখপতি বাইদেউ বনাব লাগে নে নাই লাখপতি হ'ব কাক নালাগে হাত উঠা কাক নালাগে আচ্ছা কাক লাগে হাত উঠাওক এতিয়া আচ্ছা এতিয়া হাতখন নামাওক এটা ভাতৰ ভোকটো অলপ কমছে নে নাই কমছেতো ভাতৰ ভোকটো
ঠিক আছে এতিয়া লাখপতি আমি কেনেকে বনিম লাখপতি বাইদেউ বুলি ক'লেতো নহব পিছত আকৌ কংগ্ৰেছী বিলাকে ক'ব এই ক'ত মুখ্যমন্ত্ৰীয়ে লাখপতি বনাম বুলি কৈছিল ক'ত বনিলি বুলি ক'ব নহয় বিজেপিক জিকাব নে নাই মোদীক প্ৰধানমন্ত্ৰী পাতিব নে নাই নহলে আকৌ মই কৈহে থাকিম সব এনাই যাব ঠিক আছে নহলে আকৌ দিলীপ শইকীয়া টেনশন হৈ যাব হয়নে নহয় মই কৈছো ঠিক আছে এতিয়া ফৰ্মখন ফিলআপ কৰিলে নে নাই আপোনালোকে কৰিলে কোনে সবে কৰিছে কি জানি তথাপিতো কৰা কেজনে হাত উঠাওকচোন আচ্ছা এতিয়া ফৰ্মখনে আপোনালোকে দিলে এতিয়া আপোনালোকৰ সৰুকৈ ইন্টাৰভিউ হ'ব ইন্টাৰভিউ মানে এইবোৰ পৰীক্ষাৰ ইন্টাৰভিউ নহয় এটা ইন্টাৰভিউ বাচ্চা কেইটা আছে এটোৱে খুদব খালি 4টা 5টা থাকিলে দিগদাৰ হ'ব আৰু 3-4টা লৈকে মই মিলাই লম হ'ব গতিকে যি নহক এই কথাটো খুধাৰ পিছতেই এদিন ৰাতিপুৱা বেংকৰ একাউণ্টত আপোনালোকৰ মোবাইলত টিলিং টিলিং মেছেজ আহিব আৰু একাউণ্টত টুপুং কৰি 10,000 টকা সোমাই যাব হল এতিয়া 10,000 টকাটো সোমোৱাৰ পিছত কি কৰিম গিৰিয়েকক দি দিম কোনে কোনে গিৰিয়েকক দি দিব এতিয়া মোৰ আগত কৈছে নিদিও বিলি পিছত আকৌ দি দিব দিবনে নিদিয়ে এইটোত অলপ লাহেকৈ কয় অলপ ভয়ো খাই গিৰিয়েকক দিবনে নিদিয়ে নাই নলয় গিৰিয়েকবিলাকেও মই কৈ দিম টিভিত আপোনালোকৰ চিন্তা নাই গিৰিয়েকসকলক মই কৈ দিম যে এই 10,000 টকাটো ল'ব নালাগে পাৰিলে নিজৰ পকেটৰ পৰা 2,000 মান দিবহে লাগে ঠিক আছে হ'বনে এই 10,000 টকাটো পোৱাৰ পিছত এই টকাটো আমি যিসকলে ভাল কৰি ব্যৱহাৰ কৰিম কোনোবাই মুৰ্গী কৰক ঘাঁহ কৰক কাপোৰ বুৱক সৰু দোকান দিয়ক নহলে 10,000 টকা গোট খুৱাই 1 লাখ টকা দি গ্ৰুপত বিজনেছ কৰক যি কেইগৰাকী বা সকলোৱে ভাল কাম কৰিব তেওঁলোকক মই আকৌ 25,000 টকা বেংকৰ একাউণ্টত দিম এই 25,000 টকাৰ 12,500 বেংকক ঘূৰাই দিব লাগিব 12,500 ঘূৰাই দিব নালাগে আৰু বেংকক কোনো সুদ দিব নালাগে সুদটো চৰকাৰে দি দিব 12,500 টকাও চৰকাৰে দিব মাত্ৰ 12,500 টকা আপোনালোকে ঘূৰাই দিব লাগিব 25 আৰু 10 কিমান হল 35,000 এতিয়া এখন তালেদিটো তাল নাবা